নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু বিষয়টো হৈছে সাম্প্ৰদায়িক মন্তব্য। এই সাম্প্ৰদায়িক মন্তব্য এতিয়া আমাৰ ৰাজ্যখনত কোনো ডাঙৰ কথা নহয়, বা আমাৰ দেশখনতে কোনো ডাঙৰ কথা নহয়। ইয়াত যাৰ মুলুক তাৰ বুলি কোৱা কথাটো সত্য প্ৰমাণিত হৈছে। ইয়াত জনপ্ৰতিনিধি কি মন্ত্ৰী বিধায়ক তেওঁলোকে সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ কুণ্ঠাবোধ নকৰে। নিৰ্বাচনৰ সময়ছোৱাতে হওক বা যিকোনো সভা সমিতি হওক, তেওঁলোকে সাম্প্ৰদায়িকভাৱে আক্ৰমণ কৰাৰ কোনো নতুন কথা নহয়। কিন্তু আপোনালোকে জানেনে যে সাম্প্ৰদায়িক মন্তব্য কৰিলে ইণ্ডিয়ান পেনেল কোড IPCৰ অধীনত এগৰাকী ব্যক্তিয়ে 5 বছৰলৈকেও জেল খাটিবলগীয়া হয় আৰু তেওঁ জৰিমনাও ভৰিবলগীয়া হয়। কিন্তু ৰাজ্যখনত আজিলৈকে এই জনপ্ৰতিনিধি অথবা মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে কোনো দল সংগঠনে এনেধৰণৰ গছৰ তৰিবলৈ সক্ষম হোৱা নাই আৰু সাহস গতাব পৰা নাই তেওঁলোকে। যিহেতু আমাৰ মন্ত্ৰীসকলে বা অসমৰ মুখ্যমন্ত্ৰীও কিন্তু সময়ে সময়ে এনেদৰে সাম্প্ৰদায়িক মন্তব্য কৰি সংবাদ মাধ্যমে হওক ছ'চিয়েল মিডিয়াত খলকনি সৃষ্টি পৰিলক্ষিত হৈছে। কোনো জাতি জনগোষ্ঠী বা ধৰ্মীয় আঘাত হানিলে এই 5 বছৰৰ তেওঁ কাৰাদণ্ড ভুগিব লাগিব আৰু তেওঁ জৰিমনাও ভৰিব লাগিব। কিন্তু সাধাৰণ ব্যক্তি এগৰাকী যদি সামাজিক মাধ্যম হওক বা যিকোনো বিতৰ্কিত মন্তব্য কৰিলে তেওঁ কিন্তু লগে লগে এই আইনৰ আওতালৈ আহিব। কিন্তু যদিহে মন্ত্ৰী বিধায়কে এনেধৰণৰ মন্তব্য কৰে, আজিলৈকে কোনো নজিৰ নাই যে তেওঁ জেল খাটিবলগীয়া হৈছে বা জৰিমনা ভৰিবলগীয়া আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকী সময়ে সময়ে এনেধৰণৰ বিতৰ্কিত মন্তব্য সাম্প্ৰদায়িকভাৱে কৰি আহিছে। কিন্তু আজিলৈকে হয়তো কোনো দল সংগঠনে তেওঁৰ বিৰুদ্ধে গছৰ তৰিবলৈ সাহ গতাব পৰা নাই। যাৰ মুলুক তাৰ বুলি আমি ইতিমধ্যে কৈ আহিছোঁ। আৰু চাই লওঁ কেইটামান সাম্প্ৰদায়িক বিতৰ্কিত মন্তব্য কৰা মন্ত্ৰীসকলৰ কেইটামান ভিডিঅ' ক্লিপ। এটা সময় আছিলে গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ, ৰাভা মানুহ, বড়ো মানুহ, নাথ মানুহ, গাৰো মানুহক লৈ হৈছিলে। আজি গোৱালপাৰা জিলাৰ পৰিচয় ক'ৰবাত জামাল আছে, ক'ৰবাত আব্বাছ আছে, ক'ৰবাত আহম্মদ আছে, ক'ৰবাত মহম্মদ আছে। তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয়। যোৱা 50, 60, 70 বছৰত প্ৰবজনৰ জৰিয়তে আমাৰ অঞ্চল, আমাৰ জিলাৰ যিটো পৰিৱৰ্তন ঘটিলে তাৰ পৰিণাম আমি দেখিবলৈ পাই আছো। আৰু কংগ্ৰেছে আকৌ আমাক বিভাজিত কৰি এই অঞ্চলত ৰাজনীতি কৰাৰ ষড়যন্ত্ৰ কৰি আছে। আমি বুজিব লাগিব, আমি একগোট হ'ব লাগিব। আৰু একগোট হলে যেতিয়া ৰাভা, বড়ো, কাৰ্বি, আমাৰ নাথ, ৰাজবংশী, আমাৰ গাৰো, বঙালী, অসমীয়া সব যেতিয়া এক মঞ্চত বহিব, এক লগত বহিব, এক লগত হৈ থাকিব, তেতিয়াহ'লে আমি জাতি মাটি আৰু ভেটি বচাব পাৰিম, নহলে জাতি মাটি ভেটি আমি বচাব নোৱাৰিম। এই কথাটো জনাবলৈ আপোনালোকৰ মাজত ডুম বামুণ আমি যেনেকুৱাকৈ বহুতে অসমীয়া, বঙালী, বড়ো, গোৰ্খা, কোচ, কলিতা, হীৰা, ডুম, বামুণ, অমুক এনেকুৱাকৈ বিভিন্ন ধৰণৰ যি আমি জাতি প্ৰথা যিটো কৰোঁ, তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী কৈছে তেওঁৰ দৃষ্টিত জাতি 4টা: অসমীয়া, বঙালী, বড়ো, গোৰ্খা, কোচ, কলিতা, হীৰা, ডুম, বামুণ। মন্ত্ৰী ৰঞ্জিত দাসে সমগ্ৰ অসমৰ কবৰ্তসকলক অপমান কৰিছে। যি শব্দৰ জৰিয়তে সমগ্ৰ অসমৰ কবৰ্তসকলক নিজ সজোৱা হয়, যাত্ৰাভিমানীসকলে যি শব্দৰ প্ৰয়োগেৰে কবৰ্তসকলক অপমান কৰা হয়, সেই শব্দ প্ৰয়োগ কৰি ৰাজহুৱাকৈ মন্ত্ৰী ৰঞ্জিত দাসে কবৰ্তসকলক অপমান কৰিছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে তেখেতৰ সংকীৰ্ণ মনোভাৱৰ পৰিচয় দিছে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ যে মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে আপোনাৰ পুলিচ প্ৰশাসন লগাই
তেখেতৰ বিৰুদ্ধে অনুসূচিত জাতি জনজাতি আতিশায্য প্ৰতিৰোধ আইনৰ ভিত্তিত গোচৰ ৰুজু হ'ব লাগে। আৰু ৰঞ্জিত দাসক সকীয়াই দিছোঁ, আপুনি যি মন্তব্য কৰিলে তাৰ বাবে আপুনি 24 ঘণ্টাৰ ভিতৰত সমগ্ৰ অসমৰ কবৰ্ত লোকসকলৰ ওচৰত ক্ষমা খোজক। অন্যথা অনুসূচিত জাতি ছাত্ৰ সন্থাই মনে মনে বহি নাথাকে। আপোনালোকৰ এনেকুৱা ধৰণৰ নাটক, আপোনালোকৰ এনেকুৱা ধৰণৰ আচলতে কুমানসিকতাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু 24 ঘণ্টাৰ ভিতৰত যদি আপুনি ক্ষমা নোখোজে, সমগ্ৰ অসমৰ জিলাই জিলাই আপোনাৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ কৰিবলৈ এই বাধ্য হ'ম। সাংবিধানিক শব্দ, যিটো শব্দ শুনিলে অনুসূচিত জাতিৰ লোকসকল জাগৰণ খাই উঠে, সেই শব্দ তেওঁ ৰাজহুৱা সভাত সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰদান কৰিছে, যিটো অসাংবিধানিক। যে সংবিধানৰ শপত লৈ যিজন মন্ত্ৰীয়ে সংবিধানখন ৰক্ষা কৰিম বুলি কৈছিলে, তেনেকৈ এটা জনগোষ্ঠীক এনেকৈ অসাংবিধানিক শব্দ প্ৰয়োগ কৰি তেওঁ সেই জাতিটোক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, লজ্জাতিত কৰিছে। তাৰ বাবে আমি তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ। লগতে যে এইখন চৰকাৰক আমি দেখি আছোঁ মন্ত্ৰী পীযুষ হাজৰিকা, যিটো সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী, লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে যিসমূহ আঁচনি আছিলে সেইসমূহ কৰ্তন কৰিছে, স্পেচিয়েলি যিসমূহ আঁচনি সেইবোৰ কৰ্তন কৰিছে। লগতে অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে যিসমূহ কাম কৰিব লাগিছে সেইসমূহ কাম কৰা নাই। যদি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।